নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছ 8 ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 8ৰ ইতিহাসৰ তোমালোকৰ যিটো আছে কিতাপ ৰাজনীতি বিজ্ঞান ইতিহাস আৰু ৰাজনীতি বিজ্ঞান সেই কিতাপটোৰ পাৰ্ট নম্বৰ 12 দিয়া আছে চোৱা মৌলিক অধিকাৰ। প্ৰথমতে আমি পাই আহিছোঁ আমাৰ সংবিধান, তাৰপিছত পাই আহিছোঁ সংবিধানৰ কিয় প্ৰয়োজন। এতিয়া আহিল আমাৰ এই সংবিধানত থকা অন্তৰ্ভুক্ত যিটো মৌলিক অধিকাৰ তাৰে বিষয়ে অলপ থুলমূলকৈ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই এই পাৰ্টটোৰ অলপ তোমালোকক থুলমূলকৈ বুজি যাম। তাৰপিছত এই পাৰ্টটোৰ যিবিলাক কুৱেশ্যন আছে তোমালোকৰ কি অনুশীলনী কুৱেশ্যন আৰু পাৰ্ট ভিত্তিক যিবিলাক কুৱেশ্যন আছে সেইখিনি মই তোমালোকক লৈ আহিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু কি কৰিবা পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু যিসকলে প্ৰথমবাৰ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু যিসকলে কৰা আছে তেওঁলোকে কমেণ্ট পাৰিলে কমেণ্ট কৰিবা। প্ৰথমত চোৱা 105 পেজ নম্বৰ ন্যায়ালয়ৰ দ্বাৰা এইবোৰক ৰক্ষণাবেক্ষণ দিব পৰা যায় বাবে ইয়াক মৌলিক অধিকাৰ নামে জনা যায়। তোমালোকে ইয়াৰ পৰা ইয়ালৈ পঢ়ি ল'বা, তেনেহ'লে কিছু বুজি পাবা, নহ'লে এইটো মই যদি পঢ়িবলৈ যাওঁ বহুত ডাঙৰ হৈ যাব। তথাপিও মই অলপ কৈ দিছোঁ। মৌলিক অধিকাৰ বুলি ক'লে আমাৰ যিটো সংবিধান আছে সংবিধানত এই মৌলিক অধিকাৰটো অন্তৰ্ভুক্ত আছে। এই মৌলিক অধিকাৰৰ যোগেদি আমি আমাৰ দৈনন্দিন জীৱনত আমাৰ কি প্ৰয়োজন আছে দেশৰ পৰা বা কি আমাৰ অধিকাৰ আছে দেশৰ পৰা এইখিনি ইয়াত আছে। আৰু এই মৌলিক অধিকাৰ যদি আমি ভংগ কৰে মানে আমাক নিদিয়ে তাৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ব পাৰোঁ, সেইকাৰণে ইয়াক মৌলিক অধিকাৰ বুলি ক'ব পৰা যায়। ইয়াত চোৱা তোমালোকে এটা চিত্ৰ দেখা দিছে, চিত্ৰটো তোমালোকে অলপ চাই ল'বা বা পঢ়ি ল'বা। বহুত ধুনীয়া চিত্ৰ। মাকে ছোৱালীজনীক কেনেকৈ স্কুললৈ পঠিয়ায় আৰু মাকক কোনে জ্ঞান দিছিল, এই মহিলা গোটসকলে মাকে জ্ঞান দিছিল, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এটা দৃশ্য হয়। তোমালোকে এইটো ভালকৈ চাই ল'বা। ইয়াতো আছে অলপ, এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত আহা তোমালোকে তলত 106 পেজ নম্বৰ এইদৰে নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বুলি কোৱা হয়। তোমালোকে চোৱা এতিয়া কি দিছে আমাৰ বৰ্তমান আমাৰ সংবিধানত তৃতীয় পাৰ্টত অধ্যয়নৰ পাৰ্ট বৰ্তমান আমাৰ সংবিধানত যে পাৰ্ট আছে তৃতীয় অধ্যায়ত 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ 6 প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট আছে। আমাৰ যিটো সংবিধান আছে সংবিধানৰ তৃতীয় অধ্যায় আৰু 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ মৌলিক অধিকাৰ 6টা মৌলিক অধিকাৰ দিয়া আছে। যেনেকৈ ইয়াত দিছে 1 নম্বৰ সমতাৰ অধিকাৰ, 2 নম্বৰ স্বাধীনতা, 3 নম্বৰ শোষণৰ বিৰুদ্ধে অধিকাৰ, 4 নম্বৰ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, 5 নম্বৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আৰু 6 নম্বৰ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। তোমালোকে জানি ল'বা, এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে এইফালে নেক্সটত ইয়াত চোৱা ইতিমধ্যে সংবিধানৰ 21 নং অনুচ্ছেদ ক 21 ক মানে 21A মানে ক, এইটো মনত ৰাখিবা। 21A মতে এইটো মৌলিক অধিকাৰতে আছে। এই মতে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈ সকলো শিশুকে বিনামূলীয়া শিক্ষা অধিকাৰ প্ৰদান কৰা হৈছে। সম্পত্তি শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি যেনেকৈ তোমালোকে এতিয়া চোৱা যিবিলাক ছাত্ৰ ছাত্ৰী আছে 6 পৰা 14 বছৰলৈকে মানে ক্লাছ তোমালোকে 1 বা 2ৰ পৰা কিমান বছৰলৈ কিহৰ পৰা চোৱা 14 হ'লে তোমালোকে 8লৈকে, 9, 15, 10 হ'লে 16 তোমালোকে মেট্ৰিক দিয়া। 9, 10টো তোমালোকৰ বিনামূলীয়া নহয়, এইটো তোমালোকে টকা পইচাতে পঢ়িব পাৰা। কিন্তু 8লৈকে তোমালোকৰ বিলকুল একদম পূৰা ফ্ৰী এডুকেশ্যন আৰু এইটো বাধ্যতামূলক, তোমালোকে এইটো পঢ়িবই লাগিব। যিয়ে মাক দেউতাকে নপঢ়াব তেওঁ ল'ৰা ছোৱালীক মানে তোমালোকে যদি কমপ্লেইন কৰা পুলিচে তেওঁ মাক দেউতাকক আহি উঠাই লৈ যাব। সেইকাৰণে এই 2009 চনতে এইটো আইন আমাৰ পাছ হৈছে। এই আইনমতে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে শিশুক বিনামূলীয়া শিক্ষা আৰু এইটো কম্পালচাৰী মানে বাধ্যতামূলক দিবই লাগিব। তাৰপিছত আহা ইয়াতে কি দিছে 2009 চনৰ প্ৰধান উদ্দেশ্য হৈছে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ প্ৰতিজন শিশু 8 বছৰীয়া বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা নিশ্চিত কৰা হ'ব। সেইটো তোমালোকে জানি লোৱা। ঠিক সেইদৰে চৰকাৰে 2006 চনৰ শিশু শ্ৰমিক প্ৰতিৰোধ আইন বলবৎ কৰাৰ পিছতে এতিয়া বহুতো শিশু কেৱল কাৰখানা, হোটেল, ইটভেটা আদিত কাম কৰা দেখা যায়। তাৰপিছত কি কৈছে ইয়াত শিশুৰ সুৰক্ষাৰ বাবে যৌন অপৰাধ প্ৰতিৰোধ আইন। শিশুক আমাৰ কি কৈছে ইয়াত সুৰক্ষা কৰাৰ বাবে এটা আইন প্ৰস্তুত কৰিছে। তোমালোকে এইটো ইংৰাজীটো গম পোৱা, পক্সো আইন বুলি কয় সকলে, কিন্তু ইয়াত তোমালোকে অসমীয়াত ক'বলৈ গ'লে শিশু সুৰক্ষাৰ বাবে যৌন অপৰাধ আইন। এইটো তোমালোকে মনত ৰাখিবা, প্ৰটেকশ্যন অফ চাইল্ড ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট 2012। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এটা আইন। ইয়াতে কৈছে কি তোমালোকে 2012 চনত ভাৰতীয় সংসদে শিশুৰ ওপৰত যৌন নিৰ্যাতন প্ৰতিৰোধী আইন পক্সো গ্ৰহণ কৰিছিল। ইয়াতে কি কৈছে এই শিশুৰ অধিকাৰ
সুৰক্ষিত কৰিবলৈ শিশুৰ ওপৰত হোৱা যিকোনো ধৰণৰ যৌন শোষণ নিপীড়ন বা যৌন নিৰ্যাতনৰ বাধা দিয়াৰ বাবে কঠোৰ ব্যৱস্থাপনাৰ বিষয়ে উল্লেখ আছে এইটো আমাৰ খুব ইম্পৰ্টেণ্ট আইন এইটো তোমালোকে এবাৰ চাই ল'বা তাৰপিছত আহা সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এইবিলাক তোমালোকে চাই ল'বা নহ'লে ভিডিঅ'টো বহুত এনে ডাঙৰ হৈ আছে আৰু তোমালোকক কুৱেশ্যনবিলাক দিব লাগিব কুৱেশ্যনখিনি কি আছে আমাৰ ইয়াত তোমালোকে চাই ল'বা এবাৰ ইয়াত এইখিনি চাই ল'বা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত অধিকাৰসমূহ মৌলিক অধিকাৰ বোলা হয় এইটো তোমালোকে পঢ়ি ল'বা তাৰপিছত চাবা 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ 6 প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে মৌলিক অধিকাৰসমূহ দিয়া আছে ইয়াত ক'ত কি মৌলিক অধিকাৰ দিয়া আছে এইটো তোমালোকে চাই ল'বা আৰু এতিয়া তোমালোকে এই কুৱেশ্যনখিনি অনুশীলনী কুৱেশ্যনখিনি চোৱা কি দিছে আমাৰ অনুশীলনী কুৱেশ্যনখিনি অতি সহজ আছে মৌলিক অধিকাৰ বুজিলে কি বুজা অতি সহজকৈ মই লৈ আহিছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা তেনেহ'লে সকলোবিলাক পাই যাবা তাৰপিছত তোমালোকে খালী ঠাইবিলাক এইবিলাক খুবেই ইম্পৰ্টেণ্ট তোমালোকে খালী ঠাই পুৰা চোৱা ইয়াতে মই ইয়াত জেগাত ইয়াত লিখি দিছোঁ ইয়াত জেগা নহয় সেইকাৰণে ইয়াত লিখি দিছোঁ অলপ ডাঙৰকৈ লিখিব লাগে নহ'লে ভিডিঅ'ত দেখা নাযায় সেইকাৰণে অলপ ডাঙৰকৈ লিখিছোঁ তাৰপিছত ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অনিবিচ্ছেদ্য অংগ মৌলিক অধিকাৰে নাগৰিকৰ দেশ বিকাশৰ সহায় কৰে ব্যক্তিত্ব বিকাশত সহায় কৰে আৰু এই বাকীখিনি তোমালোকে পাই যাবা চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ নেক্সটলৈকে শেষলৈকে চাই থাকা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে আহা এই পাৰ্টটোৰ অনুশীলনী যিমানখিনি কুৱেশ্যন আছে সকলোখিনি মই লৈ আহিছোঁ প্ৰথমত চোৱা মৌলিক অধিকাৰ ইয়াত তোমালোকে চোৱা 1 নম্বৰ কি দিছে আমাৰ চমু উত্তৰ দিয়া এইবিলাক একেবাৰে ইজি কুৱেশ্যন অলপ পঢ়িলে তোমালোকৰ হৈ যাব আমাৰ 1 নম্বৰ কি দি আছে মৌলিক অধিকাৰ বুলিলে কি বুজা এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 2 মাৰ্কছৰ কাৰণে আহাৰ চান্স আছে এইটো ইয়াত চোৱা উত্তৰ কি দিছে আমাৰ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক আমি কি বুলি কওঁ মৌলিক অধিকাৰ বুলি কওঁ ক নম্বৰত কি দিয়া আছে কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল এইটো হ'ব আমাৰ কি আমেৰিকা যুক্তৰাষ্ট্ৰত তোমালোকৰ এইটো আৰু এটা কোৱেশ্যন আহিব পাৰে কি ভাৰতৰ মৌলিক অধিকাৰটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে তোমালোকে লিখি দিবা USA বা আমেৰিকা বুলি লিখি দিবা তাৰ গ নম্বৰত কি দিয়া আছে আমাৰ সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে আমাৰ সংবিধানত কিমানটা অনুচ্ছেদ আছিল 395টা অনুচ্ছেদৰ ভিতৰত আমাৰ মৌলিক অধিকাৰ কিমান নম্বৰ অনুচ্ছেদ দিয়া আছে 14ৰ পৰা 35 নম্বৰ অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ দিয়া আছে তোমালোকে ভালকৈ মনত ৰাখি ল'বা এইটো কোৱেশ্যন তাৰপিছত ঘ নম্বৰ কি দিছে ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলুপ্ত কৰা হৈছে ভাৰতৰ সংবিধানত যিটো আমাৰ যেনেকুৱা মৌলিক অধিকাৰ আছে ইয়াতে এটা কি আছিল আমাৰ সম্পত্তিৰ অধিকাৰ বুলি আছিল ৰাইট টু প্ৰপাৰ্টি এইটো তাৰ পৰা কাটি দিয়া হৈছে মানে বিলুপ্ত কৰি দিয়া হৈছে 1978 চনত 9 নম্বৰত কি দিছে আমাৰ কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছে এইটো হ'ব আমাৰ 2009 চনত শিশু শিক্ষা আইন প্ৰণয়ন কৰা হৈছে তাৰপিছত তোমালোকে খালী ঠাইখিনি এইখিনিতে মই তোমালোকক আগতে কৈ আহিছোঁ তাৰ পৰা লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল শুদ্ধ উত্তৰবিলাক আহিছে এতিয়া এইবিলাক মই তোমালোকক কৈ দিছোঁ আগতে তাৰ পৰা লিখি ল'বা কিতাপত ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো চাই আছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া আৰু পাৰিলে কমেণ্ট কৰিবা তোমালোকে কমেণ্ট কৰিলে আমাৰ ইউটিউবত যিসকলে পঢ়ায় তোমালোকৰ ইউটিউবৰ যি ছাৰ আছে এই সকলোবিলাকৰ কি হয় মানে আমি মটিভেশ্যন পাওঁ আৰু তোমালোকৰ কাৰণে ভালকৈ ভিডিঅ' বনাই ইয়াৰ কাৰণে চেষ্টা কৰিম বা চেষ্টা কৰোঁ এইকাৰণে তোমালোকৰ 1 মিনিট যাব এটা কমেণ্ট কৰোঁতে যিকোনো ভিডিঅ' চালে তোমালোকে যিকোনো এটা কমেণ্ট কৰি দিবা তাৰপিছত উত্তৰ কি দিছে আমাৰ সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণসমূহ হ'ল মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সহায় কৰে নাগৰিকৰ মৌলিক অধিকাৰে চৰকাৰক স্বেচ্ছাচাৰী শাসন চলোৱাত বাধা প্ৰদান কৰে মৌলিক অধিকাৰসমূহে দেশৰ সকলো নাগৰিককে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সন্মানে সুবিধা প্ৰদান কৰি জাতীয় ঐক্য গঢ়ি তোলে ছাত্ৰ ছাত্ৰীসকল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন তোমালোকে এইটো জানি ল'বা এইটো কুৱেশ্যন কৈছে কি মৌলিক অধিকাৰসমূহ আমাৰ দেশৰ সংবিধানত কিয় দিছে মৌলিক অধিকাৰ যদি নাথাকিলে তোমালোকে ভাবি লোৱা আমাৰ যিটো চৰকাৰ আছে বা যিটো গভৰ্ণমেণ্ট আছে আমাৰ সেই গভৰ্ণমেণ্টৰ যেনেকুৱা ইচ্ছা মানে তেনেকৈ আমাৰ ইউজ কৰিলে হয় সেইকাৰণে তেওঁলোকক বান্ধি ৰখাৰ কাৰণে এই আমাৰ সংবিধানখনত মৌলিক অধিকাৰটো আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰে তুলি দিছে যাতে চৰকাৰে এই মৌলিক অধিকাৰবিলাক মানি তেওঁলোকে কিবা এটা কাম কৰে নহ'লে তেওঁলোকে কি হ'লে আজি চাইনাৰ নিচিনা হৈ গ'ল হয় মানে যি ইচ্ছা তাকে কৰিলে হয় এইকাৰণে আমাৰ দেশত মৌলিক অধিকাৰ তুলি দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকল ধন্যবাদ এইটো চেপ্টাৰ ইয়াতে শেষ হ'ব ইয়াতে শেষ আৰু বাকী কুৱেশ্যন নাই তোমালোকক যিমানখিনি কুৱেশ্যন আছিল সকলোখিনি পাঠৰ ভিতৰৰ পৰা দিয়া হৈছে আগৰ প্ৰথমতে পাই গৈছে ভিডিঅ'ত চ' ধন্যবাদ